হেল্ল' লাৰ্ণাৰ্ছ, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজী লেচন নাম্বাৰ 2 দ্য গল্ডেন টাচ পাৰ্ট 2। চ' তোমালোকে প্ৰশ্নসমূহ লিখি লৈ ভালদৰে পঢ়িবা। আৰম্ভ কৰিছোঁ। Question number 1. Answer the following questions. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰা। A number. What did the king wish for? ৰজাই কি ইচ্ছা প্ৰকাশ কৰিছিল? Wish for মানে হৈছে ইচ্ছা প্ৰকাশ কৰা। Answer. The king wished that everything he touched would turn into gold. ৰজাই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁ স্পৰ্শ কৰা প্ৰতিটো বস্তু যাতে সোণলৈ ৰূপান্তৰিত হয়। গোল্ড মানে হৈছে সোণ, টাৰ্ণ ইনটু মানে হৈছে ৰূপান্তৰিত হোৱা, সলনি হোৱা, টাচ মানে হৈছে স্পৰ্শ কৰা, এভৰিথিং মানে হৈছে প্ৰতিটো বস্তু। Question number B. How did the king test his power? ৰজাই তেওঁৰ ক্ষমতা কেনেদৰে পৰীক্ষা কৰিছিল? টেষ্ট মানে হৈছে পৰীক্ষা কৰা, পাৱাৰ মানে হৈছে ক্ষমতা। Answer. The king tested his power by touching a stone. As soon as he touched the stone, it turned into gold. ৰজাই তেওঁৰ ক্ষমতা এটা শিল স্পৰ্শ কৰি পৰীক্ষা কৰিছিল। তেওঁ শিলটো স্পৰ্শ কৰাৰ লগে লগে এইটো সোণলৈ ৰূপান্তৰিত হৈছিল। ষ্টন মানে হৈছে শিল আৰু as soon as মানে হৈছে লগে লগে। বি নম্বৰ প্ৰশ্ন হৈ গ'ল। Question number C. What happened to the princess when the king hugged her? যেতিয়া ৰজাই ৰাজকুমাৰীজনীক সাৱটি ধৰিছিল তেতিয়া কি ঘটিছিল? হাগ মানে হৈছে সাৱটি ধৰা, প্ৰিন্সেছ মানে ৰাজকুমাৰী, হ্যাপেন মানে হৈছে সংঘটিত হোৱা। Answer. When the king hugged his daughter, she turned into a statue of gold. যেতিয়া ৰজাই তেওঁৰ জীয়াৰীক সাৱটি ধৰিছিল তাই এটা সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিল। ষ্টাচু মানে হৈছে মূৰ্তি, ডটাৰ মানে হৈছে জীয়াৰী বা ছোৱালী। Question number D. How did the king get rid of his golden touch? ৰজাই গোল্ডেন টাচ বৰদানটোৰ পৰা কেনেকৈ মুক্তি লাভ কৰিছিল? গেট ৰিড অফ মানে হৈছে মুক্তি লাভ কৰা। Answer. King Midas got rid of his golden touch by washing his hands in the river. ৰজা মিদাসে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিছিল নদীৰ পানীত হাত দুখন ধুই। ৱাশ্বিং মানে হৈছে ধোৱা, হেণ্ডছ মানে হাত, ৰিভাৰ মানে নদী। Question number E. What lesson did King Midas learn at the end? অৱশেষত ৰজা মিদাসে কি শিক্ষা লাভ কৰিছিল? এণ্ড মানে হৈছে অৱশেষত। Answer. King Midas learned at the end that love and happiness are worth more than gold. Greed makes a man blind and foolish. ৰজা মিদাসে অৱশেষত শিক্ষা লাভ কৰিছিল যে ভালপোৱা আৰু সুখ সোণতকৈ বেছি দামী, লোভে মানুহক কণা আৰু মূৰ্খ সজায়। ফুলিশ মানে হৈছে মূৰ্খ, ব্লাইণ্ড মানে হৈছে কণা, গ্ৰীড মানে হৈছে লোভ, অৰ্থ মোৰ মানে হৈছে বেছি দামী। ওৱান নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া question number 2. Read the following statements. Put a tick on the correct statement and cross on the incorrect ones. তলত দিয়া উক্তিসমূহ পঢ়ি ভুল উক্তিসমূহত ক্ৰছ চিন দিব লাগিব আৰু শুদ্ধ উক্তিসমূহত ৰাইট চিন দিব লাগিব। A number. Midas was very happy with his wealth. মিদাস তেওঁৰ সম্পত্তিক লৈ বৰ সুখী আছিলে, এইটো ভুল হ'ব, তেওঁ সুখী নাছিলে। B number. The king tested his new power by touching a stone. ৰজাই এটা শিল স্পৰ্শ কৰি তেওঁৰ নতুন ক্ষমতা প্ৰমাণ কৰিছিলে, পৰীক্ষা কৰিছিলে, এইটো ৰাইট হ'ব। C number. The divine spirit did not warn Midas. যিটো স্বৰ্গীয় আত্মা আছিলে, ডিভাইন স্পিৰিট আছিলে, মিদাসক কোনো সতৰ্ক কৰা নাছিল, এইটো কি হ'ব? ভুল হ'ব। তাৰপিছত D number. When Midas touched a stone, it turned into gold. যেতিয়া মিদাসে এটা শিল স্পৰ্শ কৰিছিলে এইটো সোণলৈ ৰূপান্তৰিত হৈছিল, এইটো শুদ্ধ হ'ব। E number. The divine spirit did not solve Midas' problem. স্বৰ্গীয় আত্মাটোৱে ডিভাইন স্পিৰিটটোৱে মিদাসৰ সমস্যাৰ সমাধান কৰা নাছিলে, এইটো ভুল হ'ব। মিদাসৰ সমস্যাৰ সমাধান কৰিছিলে, মিদাসক নদীৰ পানীত গৈ হাত দুখন ধুবলৈ কৈছিলে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিবলৈ, আৰু তেনে কৰাত মিদাসে কি কৰিছিলে? মুক্তি লাভ কৰিছিল। এতিয়া question number 3. Read the sentences given below and replace the underlined part with a word from the box. তলত দিয়া বাক্যসমূহ পঢ়ি
আণ্ডাৰলাইন কৰা শব্দসমূহ বাক্সত দিয়া শব্দসমূহৰ সৈতে ৰিপ্লেচ কৰিব লাগিব 1 নম্বৰ মিদাছ ৱাজ ছাৰপ্ৰাইজড মিদাছ ছাৰপ্ৰাইজড হৈছিল আচৰিত হৈছিল ছাৰপ্ৰাইজ মানে হৈছে আচৰিত হোৱা আৰু ছাৰপ্ৰাইজৰ লগত কোনটো মিলিব 1 নম্বৰ এইটো হ'ব ছাৰপ্ৰাইজৰ লগত শকড মানে আচৰিত হোৱা ছাৰপ্ৰাইজ মানেও আচৰিত হোৱা এইটো মিলিব 2 নম্বৰ দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইশ ডিভাইন স্পিৰিটটোৱে ৰজা মিদাছৰ ইচ্ছা পৰিপূৰ্ণ কৰিবলৈ মান্তি হৈছিল ইয়াত এগ্ৰিড টু ফুলফিল ইয়াৰ লগত কোনটো মিলিব কোনটোৰ অৰ্থ একে এইটো গ্ৰান্টেড তো 2 নম্বৰত এইটো বহিব 3 নম্বৰ মিদাছ ডিমান্ডেড ফোর্সফুলি দ্যাট হিজ উইশ বি ফুলফিল্ড মিদাছে বলপূৰ্বকভাৱে দাবী কৰিছিল যে তেওঁৰ যিটো ইচ্ছা সেইটো যাতে কি হয় পৰিপূৰণ হয় ইয়াত ডিমান্ডেড ফোর্সফুলি ইয়াৰ লগত কোনটো মিলিব ইনসিস্টেড এইটো মিলিব ইনসিস্টেড মানে হৈছে ডিমান্ডেড ফোর্সফুলি 4 নম্বৰ মিদাছ was happy and enthusiastic when his wish was fulfilled মিদাছ হেপি আৰু enthusiastic হৈছিল যেতিয়া তেওঁৰ ইচ্ছা কি হৈছিল ফুলফিল হৈছিল পৰিপূৰ্ণ হৈছিল ইয়াত হেপি আৰু enthusiastic মানে হৈছে কোনটো এইটো 4 নম্বৰ হ'ব এইটো excited তো 3 নম্বৰ হৈ গল ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন choose the correct alternatives from the options to complete each sentence প্ৰতিটো সেন্টেন্স পূৰণ কৰিবলৈ তাত থকা 4টা অপচনৰ পৰা কি কৰিব লাগিব বাছি ল'ব লাগিব এ নম্বৰ কিং মিদাছ greatest desire was to এটা হ'ব 2 নম্বৰটো have more gold বেছি সোণ থকাটো কিং মিদাছৰ আটাইতকৈ ডাঙৰ আকাংক্ষা আছিল বি নম্বৰ ড্যাশ গ্ৰান্টেড দ্য উইশ অফ কিং মিদাছৰ ইচ্ছা কোনে পূৰণ কৰিছিল এইটো হ'ব 2 নম্বৰ দ্য ডিভাইন স্পিৰিট সি নম্বৰ কিং মিদাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ড্যাশ ৰজা মিদাছে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিছিল কি কৰি এটোৰ উত্তৰ 2 নম্বৰটো হ'ব washing his hands in the river নদীৰ পানীত তেওঁৰ হাত দুখন ধুই ৰজা মিদাছে তেওঁৰ গোল্ডেন টাচ বৰদানটোৰ পৰা মুক্তি লাভ কৰিছিল ডি নম্বৰ the lesson that king midas learned from his experience is that ৰজা মিদাছে তেওঁৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাটো আছিল এটো হ'ব আনসার 3 নম্বৰটো love and happiness are worth more than gold সোণতকৈ ভালপোৱা আৰু সুখটো বেছি কি দামী ই নাম্বার after losing the golden touch king midas dash golden touch বৰদানটোৰ পৰা মুক্তি লাভ কৰাৰ পিছত কিং মিদাছ কি হৈছিল এইটো 2 নম্বৰটো হ'ব become wiser বেছি জ্ঞানী হৈ পৰিছিল এফ নম্বৰ the message that the story conveys is that কাহিনীটোৱে প্ৰদান কৰা বাৰ্তাটো আছিলে greed makes a man blind and foolish লোভে মানুহক কি কৰে কণা আৰু মূৰ্খ সজায় মূৰ্খ বনায় তে আমাৰ 4 নম্বৰটো হৈ গল 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ এ এইবিলাক প্ৰশ্ন নালাগে বিটো লাগিব বি দিয়াত বেস ফর্ম বিলাক দিয়া আছে পাস্ট ফর্ম বিলাক লিখিব লাগিব প্ৰতিটো ভাৰ্বৰ কি থাকে তিনিটা ফর্ম থাকে বেস ফর্ম পাস্ট ফর্ম আৰু পাস্ট পার্টিসিপল ফর্ম বেস ফর্মক কিছুমান কিতাপত v1 বুলি দিয়া আছে পাস্ট ফর্মক v2 আৰু পাস্ট পার্টিসিপলক v3 বুলি দিয়া আছে
তো ইয়াত লিভ ইয়াৰ পাষ্ট ফৰ্ম কি হ'ব লিভড খুবেই সহজ টাৰ্ণ কি হ'ব টাৰ্ণড অকল ইডি লগাই দিলে হৈ গ'ল টাস্ক কি হ'ব টাস্কড শক কি হ'ব শকড ৰিয়েলাইজ কি হ'ব ৰিয়েলাইজড বা ৰিয়েলাইজড তাৰপিছত 8 নম্বৰ নালাগে 9 নম্বৰ এটো নালাগে কোশ্চেন নম্বৰ 10a ইয়াত সিলেবল নামৰ এটা বস্তু দিয়া আছে সিলেবল মানে হৈছে কোনো এটা শব্দ আমি কিমানবাৰ উচ্চাৰণ কৰিব পাৰো তাক সিলেবল বুলি কয় যেনে ফুলফিল শব্দটো আমি দুবাৰ উচ্চাৰণ কৰো প্ৰথমে হৈছে ফুল তাৰপিছত আমি উচ্চাৰণ কৰো ফিল তো গতিকে ইয়াত সিলেবল কেইটা আছে দুটা তাৰপিছত মেজিকেল শব্দটো আমি তিনিবাৰ উচ্চাৰণ কৰো প্ৰথমে মে তাৰপিছত জিআইজি সিএল কেল মেজিকেল তিনিবাৰ সেই কাৰণে ইয়াত সিলেবল কেইটা তিনিটা তাৰপিছত সেলিব্রেশন আমি কেইবাৰ উচ্চাৰণ কৰো চাৰিবাৰত প্ৰথমে সিই তাৰপিছত এলই তাৰপিছত বিআৰএ তাৰপিছত টিআইওএন সেলিব্রেশন তো এইটো কি হ'ব 4 সিলেবল এটা হ'ব 4 তাৰপিছত কি আছে কনস্ট্যান্টলি আমি প্ৰথমে কি উচ্চাৰণ কৰো CONS কনস তাৰপিছত TNT টেন্ট LYলি তিনিবাৰ উচ্চাৰণ কৰো সেই কাৰণে ইয়াৰ সিলেবল হ'ব কি 3 তো এনেকৈ কোনো এটা শব্দ যদি আমি এবাৰ উচ্চাৰণ কৰো সেইটো কি হ'ব তাত কেইটা সিলেবল থাকিব এটা যদি দুবাৰ উচ্চাৰণ কৰিব পাৰো তাত থাকিব দুটা সিলেবল তিনিবাৰ উচ্চাৰণ কৰিব পাৰিলে তিনিটা চাৰিবাৰ কৰিলে চাৰিটা পাঁচবাৰ কৰিলে পাঁচটা বুজি পাইছা তো পাৰ্টটো শেষ হ'ল তোমালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে তোমালোকে লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু নিজৰ লগৰীয়াবোৰৰ লগত তোমালোকে কি কৰিবা ভিডিওটো শ্বেয়াৰ কৰি দিবা